নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আকৌ মই এতিয়া ঘৰতে আছোঁ। এতিয়া বস্তু এটা বনাই খাব মন গৈছে, তাকে ছিঙিব আহিছোঁ। আৰু গাঁৱত থাকিলে কিমান সুবিধা, ঘৰতে উপলব্ধ বহুত বস্তুৱে বনাই খাব পাৰি। আজিনো কি খাওঁ দেখা আহক। এইবিধ মেটেকা, নামটো মই একচুৱেলি গম নাপাওঁ ভালকৈ। ইয়াৰে এই ফুলৰ এই থোপাটো, এইটো ভাজি খাই বহুত টেষ্টি লাগে। এইটো আজি বনাই খাম। ইয়াৰ লগত সৰু মাছ দিলে বেছি ভাল লাগে, কিন্তু আজি সৰু মাছ নাই, গতিকে এনেই ভাজি খাম। লগতে আৰু দুটামান বস্তু বনাই খাম আজি, দেখাই আছোঁ ৰ'ব। এয়া আমাৰ ঘৰৰ ওচৰতে পথাৰখন এতিয়া পানী হৈছে, গতিকে ইয়াতে ধুনীয়াকৈ ফুলি আছে। আপোনালোকে খাই পাইছেনে, বা আপোনালোকৰ ফালে খাইনে জনাবচোন। আৰু কি বুলি কয় মেটেকাটোক পাৰিলে জনাব, মই ভালদৰে নাজানো নামটো। এয়া হৈ গ'ল বহুতখিনি, আৰু আমাৰ দুজন মানুহৰ কাৰণে চাফিচিয়েণ্ট। নেক্সট আহিলোঁ মই চজিনাৰ পাত নিবলৈ, কাৰণ দালিটো প্লেইনকৈ সদায় খাই থাকোঁ। গতিকে আজি প্লেইনকৈ খাব মন যোৱা নাই, তাত কিবা এটা এড কৰিব মন গৈছে। এয়া চজিনা পাত ল'লোঁ, লগতে আৰু এটা বস্তু লৈছোঁ, দেখাম বাৰু। দেখাম বুলি কোৱা বস্তুটো হ'ল লাওৰ পাত, মানে লাওৰ আগ দেউতাই আনি ৰেডি কৰিয়ে দিলে। এয়া লাওৰ আগ, মানে দুবিধ বনাম ইয়াৰ পৰা। এয়া মই পাতকেইটা ইউজ কৰিছোঁ, ঠাৰিকেইডাল বেলেগকৈ বনাম। এইখিনি ৰঙালাওৰ পাত, আৰু এয়া চজিনাৰ পাত, লগত মচুৰ দাইল। লাওৰ পাতকেইটা এনেকৈ ধুই লৈ একেলগত জাপি লৈছোঁ, মাজত দি দিছোঁ চজিনাৰ পাতখিনি, কাৰণ চজিনাৰ পাত সৰু যে কাটিবলৈ দিগদাৰ হয়। একেলগে ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ। এনেকৈ মিহিকৈ কাটি ল'লে দাইলৰ লগত ধুনীয়াকৈ মিলি যায়, আৰু প্লেইন দালি খাই থাকিব মন নাযায়। এনেকৈ মই খাব মন গ'ল, আৰু দাইলটো পাতি দিলোঁ। এয়া আকৌ ঢেকীয়া দেউতাই ছিঙি থ'লে, মোৰ ভিডিঅ' কৰাই নহ'ল, গমেই নাপালোঁ কেতিয়া ছিঙি আনিলে। আমাৰ পুখুৰীৰ পাৰতে আছে, ধুনীয়া যাব আজি। এয়া মেটেকা ফুল, নামটো কি ভালকৈ নাজানো, তথাপি মেটেকা ফুল বুলি কৈছোঁ। ভাজি, ঢেকীয়া ভাজি কণীৰ লগত বনাম। এয়া দালিৰ লগত এয়া হৈ গ'ল চজিনা পাত আৰু লাওৰ পাত। এয়া আকৌ খাৰ বনাম। খাৰবোৰ এনেকুৱা হৈছে, মানে তামোল খাই আছোঁ। ঘৰত থাকিলে দেউতাই তামোল কাটি থৈ দিয়ে, যিহেতু পূৰা খাই থকা যায়। আগতে মই ঢেকীয়া কাটিছিলোঁ, মানে আকৌ মিহি মিহিকৈ, আৰু এয়া এনেকৈ ছিঙিবলৈ মই দীপাংকৰৰ পৰা শিকিলোঁ। দীপাংকৰে এনেকৈ মানে ঢেকীয়া ছিঙি দিয়ে যে, তো ময়ো এতিয়া ছিঙি দিছোঁ। এইটো তাৰ পৰাই লোৱা আইডিয়া। আৰু দাইলখিনি ধুনীয়াকৈ সিজি গৈছে, আৰু অকণমান ভাত মেলিছে, আৰু সিজিব আছে। আৰু এতিয়া কি কৰিম, এই পাতখিনি ধুনীয়াকৈ দি দিম ইয়াতে। এতিয়া এই ফুলখিনিও কাটি ল'ম, কিন্তু ফুলখিনি ইমানো মিহি নকৰোঁ, এনেই ৰাফলি কাটি দিম। আৰু আপোনালোকে খাই পাইছেনে, আৰু যদি খাই পাইছে কেনেকৈ খাই জনাবচোন। ফালে দালি উতলি আছে ভকভকাই, আৰু আনটো ফালে এটা কেৰাহীত তেল দিছোঁ। তেল দি তেজপাত, পাঁচফোৰণ, পিঁয়াজ, গোটা নহৰু কেইটামান, আৰু এয়া শুকান জলকীয়া, আমাৰ ঘৰৰে জলকীয়া শুকাই থৈ দিছোঁ, সেয়া শুকান জলকীয়া। আৰু এয়া আমি তেল মৰা বুলি কওঁ, কিছুমানে চম্ভাৰ মৰা বুলি কয়, কোনে কি কয় নাজানো। আমাৰ ফালে আমি ঘৰুৱা ভাষাত তেল মৰা বুলি কওঁ। মেটেকা ফুলখিনি ভাজি দিওঁ, আৰু ইয়াৰ কাৰণে বিশেষ একো নালাগে, পিঁয়াজ আৰু ৰ'ব দেউতাক সুধিলোঁ মই, নাম নজনা মেটেকাবিধৰ নাম কি? দেউতাই ক'লে ভাত মেটেকাই কয় নে গছ মেটেকাই কয়, তথাপিও সঠিক উত্তৰটো নাপালোঁ। আপোনালোকে ক'বচোন দেই। এইবাৰ আহিল ঢেকীয়া এটা, দিলোঁ পিঁয়াজ কাটি, আৰু হালধীয়া জলকীয়া, আৰু লগে দি দিলোঁ ঢেকীয়াখন। ইয়াত আৰু এটা বস্তু মই দিম, সেইটো লাষ্টত দিম, কণী দিম। কণী ঢেকীয়া খাই কোনে ভাল পায় বাৰু। এইবাৰ বনাম লাওৰ আগৰ শাক। পিঁয়াজ আৰু গোটা নহৰু দি দিছোঁ, অকণমান ৰঙচুৱা কৰি ভাজি লৈছোঁ, তাৰপিছত দি দিম লাওৰ আগটো। আৰু খাৰ ইউজ কৰিম, কলৰ খাৰ নাই, গতিকে চদা খাৰ ইউজ কৰিম। দিলোঁ লাওৰ আগখিনি, আৰু লগত দুটা সৰু আলু কাটি দিছোঁ। খাবলৈ সোৱাদ হ'ব তেতিয়া। আপোনালোকে এনেকৈ খাই পাইছেনে বাৰু? আৰু বহুতে বেলেগ ধৰণে খায়। মই সৰিয়হ দি পেলাইও বনাওঁ লাওৰ আগ, আজি বনাইছোঁ এনেকৈ খাৰ দি। এতিয়া ঢেকীয়াখিনিৰ এটা দিলোঁ কণী ভাঙি, এনেকৈ গুড়ি কৰি দিলোঁ, এতিয়া খাই মজা লাগিব। এতিয়া মোৰ ৰেডি হৈ গ'ল ৰঙালাওৰ আগ আৰু আলুৰ খাৰ।
তাৰপিছত এয়া হ'ল মেটেকা ফুলৰ ভাজি, দেখিবলৈ কি ধুনীয়া আছে, সোৱাদো হৈছে, মই নিজে কৈছোঁ। আৰু এয়া হ'ল ঢেকীয়া আৰু কণী ভাজি, আৰু এয়া হ'ল দালি। বনাই হৈ গ'ল। বৰষুণ দি আছে যদিও ঘামি গৈছোঁ মই। এনেকুৱা বস্তুবোৰ খাই খুব ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় জনাব। আজিলৈ আহিছোঁ, বাই।